নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তৰ মাজলৈ। এই সময়ছোৱাতে প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়া দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম। প্ৰথমে আজিৰ দিনটো কেনেকুৱা গ্ৰহগতি যাত্ৰা সন্দৰ্ভত আমি জানিব বিচাৰিম। হয়, আজিৰ গ্ৰহগতি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি বৃহস্পতি বহি আছে মিথুন ৰাশিত, কেতু বহি আছে সিংহ ৰাশিত, আজি চন্দ্ৰ তুলা ৰাশিত বহি আছে। গতিকে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে তুলা ৰাশি হ'ব। আজি বুধ, ৰবি, মংগল, শুক্ৰ ধনু ৰাশিত বহি আছে, লগ্ন হ'ল মকৰ লগ্ন। আজিৰ দিনটো যাত্ৰাৰ ক্ষেত্ৰত মধ্যম ফল, শুভ কৰ্ম নাই। আজি পটল খোৱা নিষেধ, মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ মেঘ ৰাশিসকলৰ ফলাফল এৰিছ। আজি কন্যা সন্তানৰ বিয়া বাৰুৰ যুগত শুভ ফল, কৰ্মস্থানত অসুবিধা পাব, আৰ্থিক দিশত শুভ, প্ৰেমত উৎসাহ থাকিব। য়েলো কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। কাপছ এণ্ড কাপছ বৃষ ৰাশি টৰাছ। আজি ভ্ৰমণৰ যুগ, শৰীৰত মধ্যম ফল, ঘৰুৱা দিশত মধ্যম ফল, ব্যৱসায় বাণিজ্যৰ সফলতা লাভ কৰিব পাৰিব, প্ৰেমত সন্দেহ থাকিব। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। কাপছ এণ্ড ওৱান্স মিথুন ৰাশি জেমিনি। আজি উচ্চ শিক্ষাত বাধা আছে, ভ্ৰমণ নকৰাই ভাল হ'ব। আজি গ্ৰন্থ মানে কিতাপ পত্ৰৰ ব্যৱসায়ত ভাল ফল পাব, নতুন যোগাযোগত উপকৃত হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া ল'ৰা ছোৱালীক কিতাপ পত্ৰ দান কৰক। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ। কাপছ এণ্ড কাপছ। আজি প্ৰয়োজনে বন্ধুৰ পৰা সহায় সহানুভূতি লাভ কৰিব পাৰিব। দাম্পত্যত সুখ, আৰ্থিক দিশত বাধা আছে, ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা। গতিকে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বেল আৰু দক্ষিণা শিৱ মন্দিৰত আগবঢ়াওক। আজি মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এখন পত্ৰ লৈছোঁ দাদা। পত্ৰখনত লিখিছে যে আমাৰ ঘৰৰ সন্মুখত এটা বৃহৎ অট্টালিকা আছে আৰু বহু লোকে কৈছে যে এই অট্টালিকাটো আমাৰ ঘৰখনৰ বাবে অশুভ। তেওঁলোকৰ ঘৰখনতকৈ সেই ঘৰটো অধিক ডাঙৰ অৰ্থাৎ বৃহৎ বুলি তেওঁ উল্লেখ কৰিছে। কিবা অপকাৰ হ'ব নেকি বা অশুভ নেকি জ্যোতিষশাস্ত্ৰৰ মতে জানিব বিচাৰিছে তেওঁ। হয়, আপোনাৰ ঘৰখনৰ একেবাৰে ওচৰত মানে আপোনাৰ মেইন ড'ৰ যোনটো আপোনাৰ তাৰ একেবাৰে ওচৰত যদি বহুমহলীয়া অট্টালিকা থাকে তেতিয়া কিন্তু আপোনাৰ বাবে ই অশুভকাৰক। বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনত সোমাই পৰিব পাৰে। গতিকে আপুনি সাৱধান হোৱা উচিত হ'ব। আপুনি সদায় ঘৰখনত যিমানকেইটা মেইন ড'ৰ নতুবা উইণ্ড'জ আছে আপুনি একদম ভাৰী পৰ্দা লগাই ৰাখিব, স্ক্ৰীণ লগাব। আৰু আপুনি কিন্তু নতুবা আপুনি বিভিন্ন লোকৰ দ্বাৰা প্ৰতাৰণাৰ চিকাৰ হ'ব পাৰে। ঘৰখনৰ টকা পইচা ওলাই যাব, সন্তানৰ পঢ়া শুনাত কিন্তু বাধা থাকিব, আৰ্থিক দিশত আপুনি অশুভ ফল লাভ কৰিব পাৰিব। আৰু ঘৰখনৰ মেইন ড'ৰৰ ওপৰত আপুনি এটা ফাগুৱা মিৰৰ বুলি এটা ফেঞ্চুৰি বস্তু পায়, এটা মিৰৰৰ নিচিনা দেখাত, সেই বস্তুটো ওলমাই ৰাখক। তেতিয়াও কিন্তু নিগেটিভ এনাৰ্জিখিনি দূৰ হ'ব আৰু সোনকালে আপুনি উপকৃত হ'ব। ধন্যবাদ জনাইছোঁ। আমি এইখিনিতে ল'ম এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ উভতি আহিম। খন্তেক বিৰতিৰ পাছত পুনৰ স্বাগতম। আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ শিতান। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, সিংহ ৰাশি লিঅ', কাপছ এণ্ড টেম্পাৰেন্স। আজি ব্যৱসায় বাণিজ্যত সফলতা লাভ, ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব, আৰ্থিক লেনদেনত সতৰ্ক হোৱাই ভাল। আজি লক্ষ্মী দেৱীৰ মন্দিৰ দৰ্শন কৰক। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড কাপছ কন্যা ৰাশি। এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। পৰীক্ষাৰ্থীয়ে পঢ়া শুনাত মনোযোগ দিয়ক, প্ৰেমত অশুভ ফল। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ। কাপছ এণ্ড নাইট অফ ওৱান্স। লিব্ৰা। আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ'ব পাৰে, বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে, ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যাত উৎসাহ থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি পাৰ্পল কালাৰ ইউজ কৰক, গ্ৰীণ কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকুলছ এণ্ড শ্ব'ৰ্ড। আজি ব্যৱসায় বাণিজ্যত কিছু সমস্যা থাকিব। আৰ্থিক দিশত লেনদেন কৰিবলৈ যায় যদি আপুনি জটিল পৰিস্থিতি পাব, গতিকে সাৱধান হওক। চাকৰিয়ালৰ শুভ। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পৰুৱা কলপাতত চেনি ৰাখি খাবলৈ দিয়ক, ভাল হ'ব। শনিগ্ৰহ শান্ত হ'ব। গল্ডেন কালাৰ লাকি কালাৰ, মেৰুণ কালাৰ আনলাকি কালাৰ। আজি বিষয় দাদা কেনেধৰণৰ আনিছে, কি জনাব? হয়, আজিৰ বিষয় হৈছে শিৱ মন্দিৰ বা শিৱলিংগত বেলপাত। 3 পাতৰ বেলপাত, যি স্বয়ং মহাদেৱৰ অতি প্ৰিয়। কিন্তু ইয়াৰ আঁৰৰ ৰহস্য আপুনি জানেনে? শাস্ত্ৰ অনুসৰি বেলপাতৰ এই 3টা পাতে ত্ৰিগুণ অৰ্থাৎ সত্ব, ৰজ আৰু তমগুণক প্ৰতিনিধিত্ব কৰে। লগতে এই মহাদেৱৰ ত্ৰিনয়ন আৰু ত্ৰিশূলৰো প্ৰতীক। কোৱা হয় যে ভক্তিৰে অৰ্পণ কৰা মাত্ৰ এটি বেলপাতেও এজন ভক্তৰ 3 জন্মৰ পাপ খণ্ডন হ'ব পাৰে।
ই কেৱল এটা গছৰ পাতি নহয়, আপোনাৰ অহংকাৰ বিসৰ্জন দি শিৱত্ব প্ৰাপ্তিৰ এক মাধ্যম। জ্যোতিষশাস্ত্ৰ মতে মহাদেৱক বেলপাত অৰ্পণ কৰিলে কুণ্ডলিনত আপোনাৰ মানে ৰাশি চক্ৰত চন্দ্ৰদোষ দূৰ হয়, চন্দ্ৰৰ যদি দোষ থাকে দূৰ হয়, মনলৈ অপাৰ শান্তি আহে। যি ঘৰত বেলগছ থাকে সেই ঘৰত সদায় মহাদেৱৰ আশীৰ্বাদ থাকে আৰু নিগেটিভ এনাৰ্জি দূৰ হয়। এই পবিত্ৰ মাহত মানে আপুনি যদি শাওণ মাহৰ কথা কৈছোঁ, আপুনি যদি শাওণ মাহত ওম নমঃ শিৱায় বুলি এটা এটাকৈ বেলপাত মানে 108টামান বেলপাত আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰে আৰু এটা এটাকৈ বেলপাত যদি আপুনি সৰহ সৰহ মহাদেৱ বুলি অৰ্পণ কৰিব পাৰে, তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ সোনকালে লাভ কৰিব পৰা যায়। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাখিব আগবাঢ়োঁ দাদা। হয়, ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে ধনুৰাশিসকলে গুৰুস্থানীয় ব্যক্তিৰ পৰা ভাল ফল নাপায়, বিদ্যাত অধিক মনোযোগৰ দৰকাৰ হ'ব, সংগ্ৰাস ত্যাগ কৰক। গ্ৰে কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকন। আজি চাকৰিয়ালসকলে অলপ সাৱধান থাকক, দূৰ ভ্ৰমণ নকৰিব, বিদ্যাত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, প্ৰেমত শুভ ফল। লাকি কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ। কুম্ভ ৰাশি, কাপছ এণ্ড কাপছ, একুৰিয়াছ। আজি ভ্ৰমণৰ সম্ভাৱনা আছে, সন্তানৰ শুভ, কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ, বিদ্যাত বাধা আছে, দাম্পত্য জীৱনত শুভ ফল, প্ৰেমত উৎসাহ থাকিব। আজি দান ধ্যান কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। মীন ৰাশি, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। আজি নতুন কামত হাত দিব পাৰে, ব্যৱসায় বাণিজ্যত সফলতা লাভ, নতুন কৰ্মলাভৰ যুগ, বিদ্যাত মধ্যম ফল। আজি প্ৰতিকাৰৰ দৰকাৰ নাই, ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। যদিহে আপোনালোক কোনো লোকে দাদাক লগ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে আহক। গুৱাহাটী মহানগৰীতে পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু আপোনালোকে প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজ চাওক আৰু তেওঁক পোনপটীয়াকৈ আপোনালোকে তেওঁৰ লগত কথা পাতিব পাৰে। দাদা, আপোনাক কিদৰে লগ পাব, ক'ত লগ পাব, এবাৰ ঠিকনাটো জনাই দিয়ক। হয়, আপুনি মোক ফেচবুক পেজ ফ'ল' কৰিব পাৰে, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।